আমাৰ অসমৰ হোজাই আমি ৰাজনৈতিকভাৱে ভাল পাওঁ বেয়া পাওঁ বেলেগ কথা আজমল ডাঙৰীয়াই এটা কোচিং চেণ্টাৰ আৰম্ভ কৰে আৰু সেই কোচিং চেণ্টাৰটোৰ পৰা বছৰি সংখ্যালঘু সম্প্ৰদায়ৰ 100 জন ল'ৰা ছোৱালীক ডক্টৰ হিচাপে নিৰ্মাণ কৰা হয় যদি অসমৰ লগত মাটি পানীৰ লগত সম্পৰ্ক নথকা এজন মানুহে অসমলৈ বা পৰিয়াল ইয়ালৈ আহি তেওঁলোকে অসমৰ 100টা সিট সংখ্যালঘু লোকক দিবৰ কাৰণে কাম কৰিব পাৰে তেনেহলে আমি চুতীয়া আহোম মৰাণ মটক কলিতা আমি কিয় এই কাম কৰিব নোৱাৰো নিশ্চিতভাৱে এই 5 বছৰত মই এনে এখন সমাজ বিচাৰিম যোনে পুৰণা সংস্কৃতিৰ কথা কব কিন্তু তাক নতুন যুগ কৰিব অকল আমাৰ পিতৃপুৰুষৰ গৌৰৱৰ কথা কলে আমাৰ দায়িত্ব পাৰ হৈ নাযায় দেউতা বা মোৰ যদি ককাই এটা ব্যৱসায় নিৰ্মাণ কৰিছিল তাক ডাঙৰ কৰিব পৰাটোহে হৈছে কৃতিত্বৰ কথা তাক হৰি আমি থাকিম কিন্তু নিজে সকলো বিক্ৰী কৰি ভাড়া ঘৰত সোমাই যাম তেতিয়া এই জাতিটো কেতিয়াও আগবাঢ়িব নোৱাৰে আপোনালোকে দেখিব যে কিছুমান ল'ৰা ছোৱালী আছে দেউতাক মাকৰ পৰা লাভ কৰা সম্পত্তি 4 গুণ ডাঙৰ কৰে আৰু কিছুমান ল'ৰা ছোৱালী আছে দেউতাক মাকৰ সম্পত্তি বিক্ৰী কৰি ভাড়া ঘৰত আহি সোমাই থাকে আমি বিচাৰিব লাগিব যে আমি কাক আদৰ্শ হিচাপে লম যদি সেই দিনত যদি ইমান নতুন নতুন কাৰিকৰী বিদ্যাৰ চুতীয়াসকল অধিকাৰী হ'ব পাৰিছিল আজিও নিশ্চয় চুতীয়াসকলে IIT পাছ কৰা 10 জন অভিযন্তা প্ৰতি বছৰত নিৰ্মাণ কৰিব পাৰিব আজিও নিশ্চয় 10 জন মেডিকেলত পাছ কৰা মেডিকেল পঢ়া ল'ৰা ছোৱালী নিৰ্মাণ কৰিব পাৰিব ৰাজ্য চৰকাৰে কোটা দিব সেয়া বেলেগ কথা কিন্তু আকৌ মই কম যে আজমলৰ কোচিং চেণ্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে কোটা দি মেডিকেল সিট পোৱা নাই তেওঁলোকে প্ৰতিযোগিতা কৰি মেডিকেল সিট পাইছে আৰু মই ভাবো যে আমাৰো এই প্ৰজন্ম প্ৰতিযোগিতাৰ বাবে আমিও সাজু আছো কিন্তু আমি সৰুৰে পৰা তেওঁলোকক ৰেডি কৰিব লাগিব মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব ক্লাছ 8ৰ পৰা তেওঁলোকক পঢ়ুৱাৰ এটা তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ বীজ ৰোপণ কৰি 8ৰ পৰা পঢ়ুৱালেহে ক্লাছ 12ত পাছ কৰি মেডিকেল পঢ়িব পাৰিব ডিগ্ৰী পাছ কৰি প্ৰশাসনিক সেৱাৰ বিষয়া হ'ব পাৰিব আন্দোলনমুখী মানসিকতাৰ কাৰণে আজি আমি অসমৰ প্ৰজন্মসমূহে আমি জাতিবিলাকে লাহে লাহে আমি শিক্ষাৰ দিশখনত পিছুৱাই গৈছো চাকৰি দিশখনত পিছুৱাই গৈছো আৰু যিসকলে একো আন্দোলন নকৰে তেওঁলোকে 350 মেডিকেল সিট প্ৰত্যেক বছৰে পায় অসমত আটাইতকৈ কোনে আন্দোলন নকৰে সংখ্যালঘুসকলে আন্দোলন নকৰে আৰু আজি অসমৰ 1500 মেডিকেল সিটৰ 400 মেডিকেল সিট তেওঁলোকে পায় কাৰণ আমাৰ আধা সময় আন্দোলনত যায় আমাৰ আধা সময় আন কামত যায় আমাক দেখি আমাৰ নতুন চামেও তাক কৰিব আৰম্ভ কৰে সেই কাৰণে আমি সুপাৰ 50 দৰে সন্মিলনীৰ পৰা যি পইচা পাওঁ সেই পইচাৰে চুতীয়া ছাত্ৰ সন্থাই সুপাৰ 50 দৰে অনুষ্ঠান গঢ় দিয়ক আমিও সহযোগিতা কৰিম বুলিলে নহয় চুতীয়া জাতিয়ে প্ৰতিজ্ঞা কৰিছে যে প্ৰতি বছৰে 50 জন ডক্টৰ আমি নিৰ্মাণ কৰিম এনে সংকল্পৰ বীজ আমি ৰোপণ কৰিব লাগিব মই যোৱা 10টা বছৰৰ অভিজ্ঞতা কৈছো যে আমি আন্দোলন কৰোতে বাকি কামখিনি আমি নিবিচাৰ মানুহবিলাকে লাহে আমাৰ পৰা লৈ গৈ আছে এইবাৰ যেতিয়া মেডিকেলৰ ৰিজাল্ট ওলাব মই প্ৰতিটো জাতি জনগোষ্ঠীকে ৰিজাল্ট চিটখন দিম যাতে আমি বুজি পাওঁ যে আমি ক'ত থিয় হৈ আছো আৰু আপোনালোকে যদি চাই মই এটাও মই ডাঙৰ কৰি কোৱা নাই 350 পৰা 400 মেডিকেল সিট অকল আজিৰ দিনত নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে লৈ গৈ আছে কাৰণ তেওঁলোকক বেকআপ দিবৰ কাৰণে আজমলৰ দৰে ডাঙৰ কোচিং চেণ্টাৰ খুলিছে আজমল হক USDM হক প্ৰায় 10টা কোচিং ইনষ্টিটিউট তেওঁলোকৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে নিৰ্মাণ হৈছে আমাৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে একো হোৱা নাই আমি আলোচনা কৰি আছো আমি চুক্তি কৰি আছো আমি 10 বছৰ এই কামবিলাক কৰি আছো কিন্তু মেডিকেলত পঢ়া ল'ৰাৰ সংখ্যা বঢ়া নাই ইঞ্জিনিয়াৰিঙত ল'ৰাৰ সংখ্যা বঢ়া নাই ACSত ল'ৰাৰ সংখ্যা বঢ়া নাই আৰু যেতিয়া একো নাবাঢ়ে তেতিয়া মুখ্যমন্ত্ৰীক আহি কম যে 2টা আমাক কোটা দি দিয়ক